অগপত বিদ্ৰোহৰ জুই নুনুমাইহে নুনুমাই দৌৰি দৌৰি যেন ভাগৰি পৰিছে সভাপতি অতুল বৰা ছয়গাঁৱৰ ঘটনাৰ পিছতেই মাজুলীলৈ দৌৰিব লগা হৈছে সভাপতি অতুল বৰা সংবাদ মাধ্যমৰ আগত ডিপ্লমেটিক কথা কৈ গাপ দিবলৈ সৰ্বসম্ভৱ চেষ্টা কৰিও অগপ বিজেপিৰ মাজত সকলো ঠিকেই আছে ছবিখন যেন লুকুৱাব পৰা নাই অতুল বৰাই ছয়গাঁৱত কামৰূপ জিলাৰ অগপ কৰ্মীয়ে অগপদল অতুল বৰাৰ পৈতৃক সম্পত্তি নহয় বুলি কটাক্ষ কৰাৰ পিছত মাজুলীত এইবাৰ অতুল বৰাৰ সন্মুখতেই ২৬ৰ নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী নিক্ষেপৰ হুংকাৰ মাজুলী অগপৰ বিজেপিৰে বিদ্ৰোহ থাকিবই বুলি হুংকাৰ দি ২৬ত মাজুলী সমষ্টি দাবী মাজুলী অগপৰ অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অগপ ২০০১ চনৰ পৰা কিদৰে অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিছিল সেই কথা অসমবাসীয়ে জানে অসমবাসীয়ে ইয়াকো জানে যে কিদৰে ২০১৬ত অসমলৈ অহা বিজেপিৰ ঢৌৱে অগপক আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিছিল অসমৰ ৰাজনীতিত মাজতে অগপ বিজেপিৰ মাজৰ খুটখাটখিনি বাদ দি সুদীৰ্ঘ ১০ বছৰ ধৰি প্ৰায় অৱধাৰিতভাৱে অগপ বিজেপি মিত্ৰতাৰ দুটা কাৰ্যকাল ২০২৬ত সমাপ্ত হ'বলৈ ওলাইছে আৰু বিজেপিৰে মিত্ৰতাৰে প্ৰাসংগিক হৈ পৰা অগপই যেন এতিয়া ক্ৰমবৰ্ধমানভাৱে আকৌ হেৰুৱাই পেলাবলৈ ধৰিছে নিজৰ প্ৰাসংগিকতা বিগ ব্ৰাদাৰ বিজেপিৰ সান্নিধ্যত মুষ্টিমেয় কেন্দ্ৰীয় অগপ নেতৃত্বৰ ক্ষমতাৰ লালসাত অগপৰ নিজস্বতা বিজেপিৰ আগত সমৰ্পণ কৰাৰ প্ৰসংগ এতিয়া প্ৰায়ে চৰ্চিত হ'বলৈ ধৰিছে আৰু এই হ্ৰাস হ'ব ধৰা নিজৰ প্ৰাসংগিকতাত যেন শংকিত হৈ পৰিছে অগপৰ তৃণমূল কৰ্মীসকল আৰু ঠায়ে ঠায়ে সংঘটিত হৈছে বিদ্ৰোহ সমান্তৰালভাৱে মাজুলীৰ অগপ কৰ্মীয়েও কৰিছিল বিদ্ৰোহ আৰু ২৬ৰ নিৰ্বাচনত ব্ৰজেন গামক নিজাববীয়াকৈ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছিল মাজুলী অগপই তাৰ পিছতেই এই বিদ্ৰোহৰ অৱসান ঘটাবলৈ অসমৰ অইন প্ৰান্তৰ দৰেকৈ মাজুলীতো উপস্থিত হয় সভাপতি অতুল বৰা আৰু আলোচনা কৰে দলীয় কৰ্মীৰ সৈতে কিন্তু আশ্চৰ্যকৰ কথা এয়াই যে বৈঠকৰ পিছতেই মাজুলী অগপই অতুল বৰাৰ আগতেই মন্তব্য কৰে যে ২৬ত মাজুলী অগপক লাগিবই বিজেপিৰে বিদ্ৰোহ আছিল আৰু থাকিবই তাৰ বিপৰীতে ডিপ্লমেটিক উত্তৰেৰে মাজুলীৰ বিধায়ক ভুৱন গামে অগপ কৰ্মীক গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে অতুল বৰাই তাৰোপৰি ভুৱন গামৰ সৈতেও এখন বৈঠক কৰে অতুল বৰাই আৰু সেই বৈঠকৰ পিছত অগপই তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বিষয়ে অৱগত নহয় বুলি মন্তব্য কৰে মাজুলীৰ বিধায়ক ভুৱন গামে এতিয়া প্ৰশ্ন হয় যে অতুল বৰাকে আদি কৰি কেইজনমান মুষ্টিমেয় কেন্দ্ৰীয় অগপ নেতাৰ ক্ষমতা লোভৰ বাবে ক্ৰমাৎ অপ্ৰাসংগিকতাৰ দিশে নেকি অগপৰ ভিতৰ চৰাৰ এই ধাৰাবাহিক বিদ্ৰোহবোৰ কিহৰ ইংগিত অগপ দলটো কিমান দিন জীয়াই থাকিব সেই প্ৰশ্ন উত্থাপনৰ ইংগিত নেকি এই ঘটনাবোৰ বিজেপিয়ে বিচাৰেই নেকি অগপৰ নিশেষ সেয়া যিয়েই নহওক আজিৰ তাৰিখত এটা কথা স্পষ্ট যে অগপৰ ভেটি আজি থৰক বৰক সভাপতি অতুল বৰাই মুঠেও চম্ভালিব পৰা নাই অগপক অতুল বৰাকে ধৰি মুষ্টিমেয় কেন্দ্ৰীয় নেতৃত্বৰ পৰা সাংঘাতিক অসন্তুষ্ট অগপৰ সৰহ সংখ্যক নেতা কৰ্মী অগপৰ নিশেষ হ'ব নেকি আজিৰ তাৰিখত উত্থাপন হোৱা এই প্ৰশ্নটোৰ বাবে সৰহ সংখ্যক অগপ কৰ্মীয়ে জগৰীয়া বুলি ভাবে অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আদি মুষ্টিমেয় কেন্দ্ৰীয় নেতৃত্ববৃন্দ নিউজ ডেস্ক ৰিপৰ্ট দি অপিনিয়ন